সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি মই বহুত সোনকালে উঠিলোঁ। আজি মই 5টা বজাতে উঠিলোঁ। এফালে যাব লাগে আজি মৃণাল, মই আৰু কেইজনমান এনেকৈ যাব ক'ত যাম বন্ধুসকল কৈ আছোঁ বাৰু আপোনালোকে ভালে আছেনে? এইফালে মৃণাল, আমি ওলালোঁ যাব, গাড়ীও আহি পালে। মৃণাল কিবা কবি? ক'ত যাম আমি কৈ দি। গুৱাহাটী যাওঁ আৰু এইবা কিয় যাম নকওঁ এতিয়া না, নকয় দে চাই থাকিলে গম পাব ন। অঁ, এইফালে আমাৰ মানস, অকলা, মৃণাল আমি গাড়ীত বহি ল'লোঁ, যাব আৰম্ভ কৰিলোঁ। তাৰপিছত এইটো মানসৰ পাৰ্চনেল চাইনা আজি সিহঁতৰ কম্প'জিশ্যন আছে, বন্ধুসকল চাই থাকক। মঙলদৈ ষ্টেডিয়ামৰ কাষত আৰু কেইজনমান ভাইটি ভণ্টি আৰু দাদা বাইদেউ এনেকৈ উঠিলে, আৰু আমাৰ ছাৰো উঠিলে, তেওঁলোকৰ গুৰু। এনেকৈ আমি টোটেল মিলি 8-9জনমান হ'ম। এনেকৈ ইমান ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে আমি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰি আছোঁ। বন্ধুসকল, আজি ভাইটিহঁতৰ হেৰি আছে, অল আছাম ষ্টেট লেভেলৰ মাৰ্চাল আৰ্ট এথলেটিক টুৰ্ণামেণ্ট আজি আৰম্ভ হৈছে। এদিনীয়াই হ'ব, এই কম্পিটিশ্যনত আজি গৈ আছোঁ সিহঁতক লৈ। চাই থাকক বন্ধুসকল ভিডিঅ'টো। বন্ধুসকল, এয়া আমি শৰাইঘাটৰ দলংখন পাই গ'লোঁ। কিছু সময়ৰ পিছতে আমি য'ত নেকি খেলখন অনুষ্ঠিত হ'ব তাতে পামগৈ। আমি বাৰিষা বতৰ, এই ব্ৰহ্মপুত্ৰখন ফেনে ফুটুকাৰে ওফন্দি উঠিছে। নদীখন পূৰা ভৰি গৈছে পানীৰে। বৰ্তমান আমি আহি ভৰলুমুখৰ ফ্লাইঅভাৰখন পালোঁ। ইমান ধুনীয়া লাগে ব্ৰহ্মপুত্ৰখন চাই এই ফ্লাইঅভাৰখনৰ পৰা। আৰু ইফালে এখন ব্ৰিজ বনাই আছে, উত্তৰ গুৱাহাটীৰ পৰা আহিব এইখন ব্ৰিজ, আমাৰ সুবিধা হ'ব। আমি ৰুটি খাব আহিলোঁ বৰ্তমান। মৃণাল, চাইনা নামটো কৰিছিল একবাৰ, অৰিজিনেল নামটো চাইনা নহয় মানস না। ফাইনেলি আমি আহি পালোঁ জেগা। বন্ধুসকল, এনেই ভিতৰত থাকি অলপ বৰিং লাগিল, বাহিৰলৈ ওলাই আহিলোঁ। খেলখন অনুষ্ঠিত হ'ব কটন মহাবিদ্যালয়ৰ অপজিট চাইডে যিটো নেকি বিল্ডিং আছে, জিম চেণ্টাৰ বুলি কয়, সেই বিল্ডিংটোত হ'ব। ইফালে আকৌ হেণ্ডবলৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা আছে, তাৰে ফ্ৰণ্টতে আছে এই বিল্ডিংটো। এই তাতে অনুষ্ঠিত হ'ব এইখন খেল। আহক চাই থাকক বন্ধুসকল ভিডিঅ'টো। এনেই অলপ মৃণালে মই ধেমালি কৰিলোঁ আৰু বন্ধুসকল। কিমান দূৰৰ পৰা আহিছে ল'ৰা ছোৱালীবিলাক, কম ল'ৰা ছোৱালীও আছে। তেওঁলোকে এই মাৰ্চাল আৰ্টছ খেলত অংশগ্ৰহণ কৰিবলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভাইটি ভণ্টি বা ল'ৰা ছোৱালী আছে, এই খেলত অংশগ্ৰহণ কৰক। বিশেষকৈ শৰীৰটো আৰু ব্ৰেইনটো এক্টিভ হৈ থাকে। কিমান ধুনীয়াকৈ সন্মানপূৰ্বকভাৱে এই খেলখনত মৃণাল ভাইটিয়ে অংশগ্ৰহণ কৰিছে চাওকচোন বন্ধুসকল। এই খেলখনৰ জৰিয়তে বহুতো ল'ৰা ছোৱালী ভাল হ'ব পাৰে। বিশেষকৈ সহজ ভাষাত ক'বলৈ গ'লে ৰোগৰ পৰা বাচি থাকিব পাৰে আৰু নিজৰ ব্ৰেইনটো, শৰীৰটো এক্টিভ হৈ থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভাইটি ভণ্টি বা ল'ৰা ছোৱালী আছে, আপোনালোকে এই খেলৰ অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী কৰক। কাৰণ এই খেলৰ জৰিয়তে নিজৰ আত্মৰক্ষা কৰিব পাৰি। বঢ়িয়া।
এয়া হৈছে উৎপল ভাইটিয়েও খেলত অংশগ্ৰহণ কৰিলে ইমান ধুনীয়াকৈ খেলি আছে তেওঁ ৰেফাৰী নিয়ম নীতি অনুসৰি মানে তেওঁ খেলখনত অংশগ্ৰহণ কৰিছে তেওঁ ঘৰ হৈছে দৰং জিলাৰ বৰকুলা চকৰ অন্তৰ্গত কাচুমাৰী গাঁৱত তেওঁ ঘৰ চাওকচোন বন্ধুসকল খেলখন দেখিলে অলপ ভয় লগা কিন্তু ভয় কৰিবলগীয়া একো কাৰণ নাই বন্ধুসকল এয়া আমাৰ আকৌ মানস ভাইটি যাৰ নাম আকৌ ওৰফে চাইনা তেওঁ ইমান ধুনীয়াকৈ খেলিছে খেলখনত বন্ধুসকল আমাৰ এইখন খেলৰ পিছতে আমাৰ ঘৰত যাবলৈ হ'ব বন্ধুসকল আজিলৈ ৰাছেল মাৰ্চ খেলখন আজিলৈ ইমানতে সমাপ্ত হ'ল আৰু এতিয়া বন্ধুসকল ভোক চোক লাগিলে আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ ফাৰ্ষ্ট পজিশ্যনত আমাৰ গাঁৱৰ পৰা দুজনে পালে আৰু থাৰ্ড পজিশ্যনত বাকীকেইটা ধন্যবাদ বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ